তোমাৰ মৰমতে মই হলো পগলা, তোমাৰ প্ৰেমত পৰি মই হলো বলিয়া। যি দিব খোজা আজিয়েই দিয়া, বুকুৰে আপোনজনক। যি কব খোজা আজিয়েই কোৱা, আঘাত নিদিবা মনক। তোমাৰ মৰমতে মই হলো পগলা, তোমাৰ প্ৰেমত পৰি মই হলো বলিয়া। নমস্কাৰ, মই ৰাজীৱ শদিয়া। এফালে মোৰ সহধৰ্মিনী, এইটো মোৰ ল'ৰাটো। আপোনালোকক জনাবলৈ পাই ভাল লাগিছে। আজি মই পৰা আমি হোৱা আজি 6টা বছৰ হ'ল। আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। এইটো এটা নতুন গীত, ভাবিছিলোঁ আজি দিনটোতে আপোনালোকলৈ আগবঢ়াম। পিছে কিবা এটা কাৰণত গীতটো সম্পূৰ্ণ হৈ নুঠিল। বাৰু যি কি নহওক, 2 এদিনতে আপোনালোকলৈ আগবঢ়াম মোৰ এই নতুন গীত। মোৰ লগতে কণ্ঠনি গৰাইছে আমাৰ আটাইৰে মৰমৰ পৰিচিত ভণ্টি নীলাক্ষী নেওগে, আৰু সংগীত ধুনীয়াকৈ সংগীতেৰে সজাইছে ভাতৃপ্ৰতিম বন্ধু জোনাকে। আশা কৰিছোঁ আপোনালোকে মৰমেৰে গ্ৰহণ কৰিব। ধন্যবাদ। আকৌ লগ পাম। হয়, সঁচাকৈ লগ পাবৰ কিন্তু বহুত ইচ্ছা আছিল আপোনাক ককাইদেউ, কিন্তু ইমান সোনকালে যে আপুনি গুচি যাব ভবা নাছিলোঁ। আপোনাৰ লগত ফোনত দুবাৰমান কথা পতা হৈছিলে, কিন্তু ভাবিছিলোঁ এদিন লগ পাম, যিহেতু আপোনাৰ গানবিলাক শুনি থাকোঁ, আপোনাৰ ভিডিঅ' চাওঁ, ইউটিউবত আপোনাৰ যিবিলাক গান আহে আপোনাৰ পোনপ্ৰথমেই চাবলৈ আগবাঢ়ি যাওঁ। সঁচাকৈ কি ধুনীয়া আপুনি গান গাইছিলে, কি গীত গাইছিলে, জাতি মাটি গান, মাটিৰ মানুহ আছিলে আপুনি। সঁচাকৈ এইবিলাক কিন্তু কেতিয়াও আমাৰ অসমৰ ৰাইজে, অসমবাসী ৰাইজে কেতিয়াও পাহৰিব নোৱাৰে। যিসকলে আপোনাক ভালদৰে চিনি পায় সেইসকলে আপোনাৰ কথা ভালদৰে বুজি পায়। সঁচাকৈ আপুনি আচলতে নিজৰ কথা কম, আনৰ কথা বেছিকৈ ভাবিছে। বা যি কি নহওক, আপুনি যিমানখিনি বৰ্তমানলৈ আপুনি যিখিনি অৱদান আগবঢ়ালে, এই অৱদান আমাৰ অসমবাসী ৰাইজে সদায় মনত ৰাখিব বুলি মোৰ এটা বিশ্বাস আছে। আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আপুনি য'তে থাকক সুখে শান্তিয়ে থাকক, আৰু আপোনাৰ পৰিয়ালটো যাতে, আপোনাৰ পত্নীগৰাকী যাতে এই সময়ছোৱাত যাতে, বিপদৰ সময়ছোৱাত যাতে ভাল ধৰণে আগুৱাই যাব পাৰে, তাকে আশীৰ্বাদ কৰিছোঁ ভগৱন্তৰ ওচৰত। আৰু ইয়াকে ক'লোঁ, ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। সঁচাকৈ